Hey guys, কি খবৰ আপোনালোকৰ welcome back to my channel আৰু ভালে আছে নে সকলো ভালে আছে নে মইতো বাৰু ঠিকই আছো ইকিদিন খালি বিয়াৰ কইনা ভাত খাবলৈ মাতে যে ভাত খাই সকলোতে চাহ খাই দেখিছে নে মুখখনৰ অৱস্থা নাই কিবা কিবি ওলাইছে আৰু একদম স্কিন কেয়াৰ কৰিব একদম সময় পোৱা নাই বিয়াৰে ইমান কাম আৰু নিজৰ কাৰণে অকমান সময় উলাব পাৰা নাই গাইস তো কি কৰো পাই নাই আৰু তো সেই কাৰণে ভাবিলো আজি এটা নতুন ভিডিও ষ্টাৰ্টিং কৰো আৰু অকমান বাৰু মই স্কিন কেয়াৰ নতুনকে কিবা এটা ট্ৰিটমেন্ট লৈ আছো কি ট্ৰিটমেন্ট লৈছো আজি ভিডিওটোতে ভালকে দেখুৱাম আপোনালোকক কিন্তু প্ৰথমতে বিয়াত মাতি আহো তাৰ পিছত গুটিখিনি কম মই কি ট্ৰিটমেন্ট ষ্টাৰ্টিং কৰিছো নতুনকৈ তো এতিয়া যাওয়া লাগে দেৰি হৈছে ভাতকেইটা সোনকালে খাব লাগে আৰু গাইজ এটা কথা কও যে ঘৰৰ ভাত গিটাৰ সমান হ'ব নোৱাৰে যিমানে বাহিৰত নাখাও মই বাৰু বাহিৰত খোৱাটো খুব বেছি হয় হয়নে মা তথাপিও হলেও ঘৰৰ যেটো দাইল ভাত সবজি ভাজি আলু ভাজি সৰু এনেকুৱা আলু ভাজি যেটো সোৱাদ ন সেই সোৱাদটো বেলেগ ৰেষ্টুৰেন্টৰ মাছ মাংসত নাপাও কিন্তু গাইজ হয়নে মা আৰু যেহেতু বিয়া চিয়া হৈ যামে ন তো সেই কাৰণে মাৰ লগত একিদিন ভাত খোৱাটো মেইন আৰু এটা কথা কৈ দিও আপোনালোকে চাগে এইকিদিন বিয়াৰ ভিডিও চাই বৰে হৈছে হয়নে মা হয়নে বিয়াৰ ভিডিও চাই চাগে বৰে হৈছে কিন্তু উপায় নাই বিয়াৰ সময়টো বিয়াই দেখাম হয় নাই ককচোন গাইজ মই তাত গৈ পোৱা লৈ আপোনালোকে চাওকচোন মইনো নতুনকৈ কি স্কিন ট্ৰিটমেন্ট আৰম্ভ কৰিছো বিয়াৰ কাৰণে স্পেশালি তো চাই লও এতিয়া শেয়াৰ কৰিম আপোনালোকৰ লগত মোৰ স্পেশাল স্কিন কেয়াৰ ৰুটিনটো যেহেতু বিয়াৰ কাৰণে নিজৰ স্কিনটো প্ৰিপেয়াৰ কৰি আছো ভাবিলে আপোনালোকৰ লগত মই শেয়াৰ কৰো আৰু মই কেইবাদিন ধৰি স্কিন কেয়াৰটো কৰি আছো আৰু এইটো বিশেষকৈ মই ডাৰ্মাটোলজিষ্ট আৰু স্কিন কেয়াৰ ডক্টৰৰ লগত কনসাল্ট কৰি কিনে কৰিছো কিউৰ স্কিন নামৰ এটা এপ্লিকেশন আছে হেতু মই ডাইৰেক্ট প্লে ষ্টৰৰ পৰাই ডাউনলোড কৰিলো আৰু যেনেকৈ আমি নৰমালি এপবোৰ আমি যেনেকৈ সাইন ইন কৰো তেনেকৈ সাইন ইন কৰি ললো এপটো ওপেন কৰাৰ লগে লগে প্ৰথমটো প্ৰশ্ন খুধে আপোনাৰ গোলটো কি আৰু মোৰ গোলটো হল যে মোক এটা ক্লিয়াৰ স্কিন লাগে যেহেতু অকমান মোৰ ডাৰ্ক স্পট হৈছে মোৰ স্কিনত এয়া আপোনালোকে ধৰিব পাৰিছে আৰু এই এপটোত এটা ভালকে ডাৰ্মাটোলজিষ্টৰ হৈতে আমি ডাইৰেক্ট চ্যাট কৰিব পাৰো আৰু ইয়াতে চ্যাটটো ওপেন হোৱাৰ লগে লগে প্ৰথমটো প্ৰশ্ন খুধে যে আমাৰ স্কিন টাইপটো কি আমাৰ কি প্ৰবলেম হৈছে কিনি স্কিন স্পেশালিষ্টে খুধে আৰু মই মোৰ যেহেতু অকমান ড্ৰাই স্কিন হয় ড্ৰাই স্কিনৰ প্ৰবলেম আৰু মোৰ পিম্পলছৰ পৰা হোৱা অলপ দাগ আছে ৰিংকলছৰ সমস্যা মোক এটা মুঠতে ক্লিয়াৰ স্কিন লাগে মই তেনেকে লিখি দিলো ডাৰ্মাটোলজিষ্টৰ লগত গুটিখিনি কথা পতাৰ পিছত আপোনাৰ স্কিন হিচাপত আপোনাক যেনেকুৱা টাইপৰ প্ৰডাক্ট লাগে তেনেকুৱা টাইপৰ প্ৰডাক্ট এনেকুৱা এটা কিট তৈয়াৰ কৰি দি পঠিয়াই ইয়াতে ডক্টৰে স্কিন এনালাইসিসৰ কথা ভালদৰে খুদে যাতে আপোনাৰ স্কিনটো ভালদৰে চেক কৰিব পাৰে আৰু ডক্টৰে ইয়াৰ প্ৰবলেমবোৰ জানি কিনে প্ৰবলেমৰ সলিউশন হিচাপে এনেকুৱা এটা কিট তৈয়াৰ কৰি দিব পাৰে আৰু এইটো ফ্ৰী অফ কষ্ট হয় ধৰণৰ ইয়াতে আছে 4টা প্ৰডাক্ট এনেকুৱা মোক 4টা প্ৰডাক্ট দিছে এনেকুৱা খুব এটা ধুনিয়া কিট হয় ইয়াতে এনেকুৱা 4টা প্ৰডাক্ট আছে আৰু কিন্তু এই প্ৰডাক্ট গিটা সকলোৰে বেলেগ হ'ব কাৰণ যেহেতু সকলোৰে স্কিন টাইপ বেলেগ মোৰ এটা বেলেগ ধৰণৰ স্কিন বা মোৰ এটা বেলেগ স্কিন প্ৰবলেম আছে তো মোক এনেকুৱা 4টা এনেকুৱা প্ৰডাক্ট দিছে কিউৰ স্কিনৰ গুটেখিনি প্ৰডাক্ট কেনেকৈ কি ইউজ কৰিব লাগে এপটোতে দিয়া থাকে মুলৈ আহা প্ৰথমটো প্ৰডাক্ট হল কিউৰ স্কিন জেন্টেল ক্লিনজাৰ ফেস ওয়াশ এটো ফোম বেস হয় আৰু এটো মেইনলি ড্ৰাই স্কিনৰ কাৰণে হয় নেক্সট প্ৰডাক্টটো হৈছে কিউৰ স্কিন ময়শ্চাৰাইজিং ক্ৰীম ডেইলি স্কিন ৰিপেয়াৰ এণ্ড ৰেষ্ট'ৰ ক্ৰীম প্ৰডাক্টটো পাৰচেজ কৰা 15-20 দিনৰ ভিতৰত ডক্টৰৰ এপইণ্টমেণ্ট লৈ পুনৰবাৰ আমি ডক্টৰৰ লগত স্কিন সম্পৰ্কে ভালদৰে কথা পাতিব পাৰো এইটো হল কিউৰ স্কিন SPF 50 সানস্ক্ৰীন জেল আৰু এইটো এভৰিডে স্কিন প্ৰটেকচনৰ কাৰণে ব্যৱহাৰ কৰিব লাগে এইটো প্ৰডাক্ট হল ইগা নাইট ক্ৰীম প্ৰডাক্টখিনিৰ উপৰিও ডক্টৰে আমাক এটা ধুনিয়া ডায়েট প্ল্যান বনাই দিয়ে কিমান পানী খাব লাগে কি কৰিব লাগে দিনটোত সকলোখিনি ফ্ৰী অফ কষ্ট দিয়ে বহুত বেছি ভাল হয় মই ইউজ কৰি বহুত ভাল পাইছো আৰু যদি হে কিবা প্ৰবলেম পায় ডাইৰেক্ট আপোনাৰ স্কিন স্পেশালিষ্টৰ লগত আপুনি ডাইৰেক্ট চ্যাট কৰিব পাৰে এই এপৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে তাত গৈ ক্লিক কৰিলে লিংকটো ক্লিক কৰিলে আপোনালোকৰ এপটো ডাউনলোড হৈ যাব আৰু মোৰ এটা কুপন কোড দিছো আৰু এই কুপন কোডটো যদি ব্যৱহাৰ কৰে তেন্তে আপোনালোকে 100 रुपीस কৈ অফ পাব আৰু এটো একদম ভৰসা কৰিব পৰা এপ হয় যেহেতু আমি ডাৰ্মাটোলজিষ্টৰ হৈতে স্কিন স্পেশালিষ্টৰ হৈতে ডাইৰেক্ট কথা বতৰা পাতিব পাৰো কমেন্ট সেকশনত এটা লিংক পিন কৰিছো তাত ক্লিক কৰিও আপোনালোকে এপটো ডাউনলোড কৰিব পাৰিব তো ইয়া গাইজ আহি বহিলো আৰু মাইলো সিট বেল্ট নহলে পুলিচে ধৰিলে হ'ব আৰু কি যে নিয়ম ন সিট বেল্ট হৈছে ভালে আমাৰ সেফটিৰ কাৰণে ওহো মেৰে লিপস্টিক लगाने পাহৰি গলো বেগত আনিছো পাহৰি গলো গাইজ
ডাইৰেক্ট বেগতে ভৰোৱা গ'ল দৌৰি তথাপিতো হৈ নাই এয়া বিয়াৰ চিঠি গাইজ মোৰ টোপনি আহি গৈছিল সি এনেকৈ কৰি সাৰ পুৱাই দিলে এতিয়া আমি গৈ আছোঁ নৰ্থ গুৱাহাটী তাৰো আলহী মাতিব আছে মোৰো আলহী মাতিব আছে আমাৰ ফ্ৰেণ্ডো মাতিব আছে নৰ্থ গুৱাহাটী কুৰুৱা তেনেকৈ গৈ আছোঁ আমি ইফালে গৌৰীপুৰ হৈ যাম ন বাবু তই আহি পালো পম্পী বাহঁতৰ ঘৰত মই বহুত বেছি ভাল পাওঁ মোকো ভাল পাই পা নে কুৰুৱাত আহিবলৈ একদম নৰ্থ গুৱাহাটী যাম বাৰু আগতে কুৰুৱাৰ পৰা যাওঁ ইফালি আৰু বহুত দিনৰ পিছত দেখিছো ভাল লাগিছে তাই বিয়া হ'ব যে ইমান সৰু ছোৱালীটো বিয়া হ'ব মোক এতিয়াও সৰু বুলিয়ে ভাবে গাইজ ভাবই নোৱাৰো তাকেতো আগতে মানে আমাৰ ঘৰত গ'লে মই তাইক একদম মানে আমাৰ ঘৰত কিমান জোৰ কৰি ৰাখো ন এতিয়া আৰু সৰুৰ ঘৰত ৰাখিম এসপ্তাহলৈকে এসপ্তাহ নোহালে তাইক মানে আহিবই নিদিওঁ তাই আগতে মানে গুৱাহাটীতে কাম কৰিছিল তাৰপিছত বিয়া হৈ কিনে আৰু এতিয়া ইয়াতে থাকিবলগীয়া হৈছে আৰু হ'লেও ভাল লাগিছে নে নাই ইয়াতে থাকি কিনে বিয়া যোৱা 5 বছৰ হ'ল অকমান বাৰু শকত হৈছে কিন্তু ধুনীয়াটো আগত দৰে আছে দিয়ক চাহটো খাই লওঁ আগতে ন মানে খাবৰো মন গৈছে চাহ ৰাস্তাত আহিছে একদম ঠাণ্ডা লাগি গৈছে বাই বাই যাওঁ দে লগ পাম ন বিয়াত আহিবি আমি ওলাই দিলো এতিয়া আৰু 3 ঘৰ মানুহ আছে তাতে যাম মানে এতিয়া আমাৰ ফ্ৰেণ্ডছ আৰু তাৰ 2জন ফ্ৰেণ্ড আৰু মোৰ এজন ফ্ৰেণ্ড তো সেনেকৈ মাতি কিনে ঘৰতে যাম চাওকচোন আন্ধাৰ হৈ গ'ল দেখিছেনে আন্ধাৰেই হৈ গ'ল আৰু নৰ্থ গুৱাহাটীখন ইমান ডাঙৰ ন আৰু খাই গাইজ লুচি কিবা কিবি খাই পুৰা পেট ফুলি গৈছে ফুলিছেনে আৰু নেক্সট ক'তো নাখাওঁ দেই একো তো এতিয়া তাত যাওঁ মানুহ মতা কামটো বহুত ডাঙৰ কাম গাইজ এইখিনি যে মাতা হ'ল হয়নে কিবাকে ভগৱানৰ কৃপাত কাৰণ মাতিবতো লাগিবই দিয়কচোন ফ্ৰেণ্ডছখিনি বা ৰিলেটিভখিনি ধৰক ইমান দিনৰ পিছত বিয়া এখন পাতিছোঁ ইমান দিনৰ পিছত বোলে তো সেইকাৰণে মাতিবতো লাগিব আৰু তোমাৰ বিয়াৰ কাৰণে কেনেকুৱা লাগিছে ফিলিং মোৰ ভয় লাগিছে গাইজ কিবা হয় বিয়াৰ পিছত চেঞ্জ নহবা দেই চেঞ্জ নহবা কৰিছোঁ এতিয়া মই নাজানো বাৰু মানে চেঞ্জ নোহোৱাৰ কথা কোৱা নাই মানে কি তুমি মানে তুমি যে ভয় খাই আছা সেই বস্তুটো বাৰু মই কেতিয়াও ফিল কৰিব নোৱাৰো মই ভয় খোৱাটো তুমি ফিল কৰিব নোৱাৰা কিয় মানে ল'ৰা মানুহ নোৱাৰে তুমি মানে ভয় নোখোৱা এইটো কৈছা মই ভয় খোৱা নাই সি কি ভয় হ'ব কওকচোন মই তোৰ গোবিন্দ মন্দিৰ সি কি ভয় হ'ব কওকচোন মইহে তাৰ ঘৰত যাম তো আজি হ'ল নেক্সট ডে আৰু চাহেৰে সন্ধিয়াটো আৰম্ভ কৰিছোঁ দি আৰু মই আজি আকৌ শ্বপিং মানে কি ক'ব গাইজ বিয়া বুলি ক'লে শ্বপিং তো হাই আমি আহি গ'লো ক'ত বাবু চিটি চেণ্টাৰ নামেই পাহৰি গৈছে গাইজ আৰু আজি মোৰ মনটো ভাল লাগি আছে কাৰণ চেণ্ডেল কিনিব আহিছোঁ বিয়াৰ চেণ্ডেল চিটি চেণ্টাৰত মুচি আৰু ইনস্পাইভত চালোঁ ভাল লগা নাই তো মুচিত চাওঁ এবাৰ কেনেকুৱা ন অনলাইন আনিব অকণমান ভয় লাগে চেণ্ডেল মানে চাইজ অকণমান গড়বৰ হৈ যায় ন তো ক'লে নালাগে ডাইৰেক্ট দোকানৰ পৰাই ল'বা তো আহিছোঁ এতিয়া মুচি সোমাই যাব লাগে চেণ্ডেল ব্ৰাইডেল চেণ্ডেল কাৰণ দিনটো পিন্ধি থাকিব লাগিব ন অকণমান কমফৰ্টেবল চেণ্ডেল লাগিব আহি গ'লোঁ মই চেণ্ডেলৰ দুনিয়াত ব্ৰাইডেল চেণ্ডেল ক'ত আছে এফালে আছে কেইযোৰমান এযোৰ চকুত পৰিছে ৰ'ব এইযোৰ দেখিছেনে ভাল লাগিছে চিলভাৰযোৰ ইয়াৰে কালাৰ বা পামনে নাই বেলেগ কালাৰ মজা লাগিছে কিন্তু চেণ্ডেলযোৰ এয়া চাওক ভাল লাগিছে ন মানে জিন্সৰ লগত ভাল লগা নাই বাট মেখেলা চাদৰৰ লগত আৰু কমফৰ্ট হয় হিলটো বিৰাট কমফৰ্ট এইযোৰ চাওকচোন এইযোৰ ওখটো বেছি হ'ব মানে বিয়া হিচাপত আৰু এইযোৰ ইমান খাচ লগা নাই ইফালে আছে বাৰু আৰু কেইযোৰমান এইযোৰে ট্ৰাই কৰোঁ দিয়ক এইযোৰে যদি হয় চাওঁ আৰু খোজকাঢ়ি কিন্তু ভালেই লাগিছে ন বাবু কেনেকুৱা লাগিছে ফাইনেল কৰোঁ ঠিক আছে ফাইনেল কৰোঁ দিয়া দাদা দি দিয়ক এইযোৰে
মই কি সুধিছোঁ জানেনে মানে নতুন পিচ আছে নেকি সুধিছোঁ এইটোতো আৰু শ্ব' কৰি থোৱা পিচে চবেই পিন্ধি থাকে ন নাই বোলে নতুন পিচ মানে নতুন পিচ নাই মানে কি আৰু এইযোৰৰ এইটোৱে লাষ্ট পিচ আছিলে তো সেইকাৰণে লৈ ল'লোঁ ফাইনেলি য়েছ চেণ্ডেল হৈ গ'ল বিয়াৰ চেণ্ডেল কৈ দিছোঁ আকৌ মই পাহৰি গৈছিলোঁ সেইফালে গুচি গৈছিলোঁ মানে সেইফালে নামা মানে ফূৰ্তিতে বজাৰ কৰি আছোঁ ন ফূৰ্তিটো ক'বই পাৰে তাই ইয়াতে নেইল আৰ্ট কৰিব পাৰিম ইয়াতে মই সুধি যাওঁ ৰ'বা দাম ইয়াতে নেইল আৰ্টৰ এখন হেৰি আছে পাৰ্লাৰে আৰু পাৰ্লাৰ তো হেৰি লৈ আহিলোঁ কি নেইল ৰ'বা এইটো গুৱাহাটী আছাম NL লাগিব ন বিয়াত নেইল এক্সটেনশ্যন তুমিও কৰাবা নেকি এক্সটেনশ্যন নকৰোৱা আৰু গাইজ চেণ্ডেলযোৰ আপোনালোকে দেখাই পালে বিয়াৰ বস্তু দেখাই পালে এতিয়া কি কৰিবা আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম বাবাই যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বেলখনটি বজাই দিব আৰু ইনষ্টাগ্ৰামত আছে মই গ্লিম গাৰ্ল দৰ্শনা আৰু ভিডিঅ'টো লাইক কৰি দিব যদিহে চাই ভাল পালে তো বাই গাইজ